বৰপেটা ৰোডৰ বাৰাপেটাত আছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফ্ৰজেন চিমেণ্ট বুল ষ্টেচন। সোমবাৰে এই ষ্টেচনটোতে উপস্থিত হ'ল ৰাজ্যৰ পশুপালন তথা পশু চিকিৎসা মন্ত্ৰী কৃষ্ণেন্দু পাল। মন্ত্ৰী পালে উদ্বোধন কৰে বুল ষ্টেচনৰ প্ৰশাসনিক ভৱনৰ লগতে কনফাৰেন্স হল। ৰাজ্যত অধিক হাৰত দুগ্ধ উৎপাদনৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ফলপ্ৰসূ কৰি তোলাত গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে 10টা মাহ ধৰি তেওঁ বৰপেটা ৰোডৰ বাৰাপেটাস্থিত চিমেণ্ট বুল ষ্টেচনটো পৰিদৰ্শন কৰিও বুজ লয়। বিগত 10টা মাহে দৰমহা নোপোৱা ফাৰ্ম হেণ্ডৰ 166গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিছে পশুপালন মন্ত্ৰীগৰাকীয়ে। ফ্ৰজেন বুল ষ্টেচন বৰপেটা আমি ভিজিট কৰিলোঁ আৰু আপোনালোকে দেখিছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আমাৰ আজি অপেনিং উদ্বোধন হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যে আমাৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যাতে অসমৰ এটা স্থান ল'ব পাৰে 2027ৰ ভিতৰত এটা আমাৰ টাৰ্গেট ফিক্স আছে উৎপাদনৰ ক্ষেত্ৰত যাতে আৰু ভাল এটা স্তৰত লৈ যাব পৰা হয় তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যিটো যে এই ছেক্টৰ গোটেই অসমৰ মাজত আমি 2027ৰ ভিতৰত 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা টাৰ্গেট ফিক্স কৰা হৈছে আণ্ডাৰ ৰাষ্ট্ৰীয় গকুল মিছন যে নৰ্থ ইষ্ট এৰিয়াৰ মাজত এইটোই এটা ফ্ৰজেন বুল ষ্টেচন আমাৰ যিটো আছে এইটো যদি এনেকুৱা আছে আমাক তেওঁলোকে যদি কৰে এইটো আমি থাকিলে এইটো আমি অধ্যয়ন কৰিম আৰু এইটো মানে ব্যৱস্থা লোৱা হ'ব যদি তেওঁলোকে ইয়াত ঠিকাভিত্তিক আছে তেওঁলোকৰ ব্যৱস্থা হাতত লোৱা হ'ব। ফ্ৰজেন বুল ষ্টেচন বৰপেটা আমি ভিজিট কৰিলোঁ আৰু আপোনালোকে দেখিছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আমাৰ আজি অপেনিং উদ্বোধন হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যে আমাৰ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যাতে অসমৰ এটা স্থান ল'ব পাৰে 2027ৰ ভিতৰত এটা আমাৰ টাৰ্গেট ফিক্স আছে উৎপাদনৰ ক্ষেত্ৰত যাতে আৰু ভাল এটা স্তৰত লৈ যাব পৰা হয় তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যিটো যে এই ছেক্টৰ গোটেই অসমৰ মাজত আমি 2027ৰ ভিতৰত 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ এটা টাৰ্গেট ফিক্স কৰা হৈছে আণ্ডাৰ ৰাষ্ট্ৰীয় গকুল মিছন যে নৰ্থ ইষ্ট এৰিয়াৰ মাজত এইটোই এটা ফ্ৰজেন বুল ষ্টেচন আমাৰ যিটো আছে এইটো যদি এনেকুৱা আছে আমাক তেওঁলোকে যদি কৰে এইটো আমি থাকিলে এইটো আমি অধ্যয়ন কৰিম আৰু এইটো মানে ব্যৱস্থা লোৱা হ'ব যদি তেওঁলোকে ইয়াত ঠিকাভিত্তিক আছে তেওঁলোকৰ ব্যৱস্থা হাতত লোৱা হ'ব।